First question, who was the first king of the Ahom dynasty in Assam? অৰ্থাৎ অসমত প্ৰথমজন আহোম ৰজা কোন আছিল? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি চুকাফা, চাওলুং চুকাফা। তো নেক্সট কুৱেশ্যনটো হৈছে in which year did the battle of Saraighat take place? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন এ 1671। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। Who was the last king of the Ahom dynasty? অৰ্থাৎ আহোম ডাইনেষ্টিৰ শেষৰজন ৰজা কোন আছিল? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি পুৰন্দৰ সিংহ। আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটিলে। The Treaty of Yandabu was signed in which year? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ 1826। 1826ত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল আৰু এয়া আছিল আপোনাৰ ইংৰাজ আৰু বাৰ্মিছসকলৰ মাজত। আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটিলে। In which king built the famous ৰংঘৰ in Assam? অৰ্থাৎ ৰংঘৰৰ নিৰ্মাণ কোনজন ৰজাই কৰাইছিল? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি প্ৰমত্ত সিংহ। আহিছোঁ পিছৰ প্ৰশ্নটিলে। চুকাফা ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডাৰ অফ হুইচ কিংডম? অৰ্থাৎ চুকাফা কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি আহোম। এইটো প্ৰথম প্ৰশ্নটোৰ লগত ৰিলেটেড আছে, কাৰণ প্ৰথম প্ৰশ্নটোত সুধিছিলোঁ যে আহোম বংশৰ প্ৰথমজন ৰজা কোন আছিল, তো কথাটো একেই হৈ যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং এষ্টাব্লিছ দ্য কেপিটেল এট ৰাংপুৰ? অৰ্থাৎ ৰংপুৰত আহোমৰ কোনজন ৰজাই নিজৰ ৰাজধানী পাতিছিল? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী ৰংপুৰত পাতিছিল। নেক্সট কুৱেশ্যন, দ্য আহোম ডাইনেষ্টি ৰুল্ড আছাম ফৰ হাউ মেনি ইয়াৰ্ছ? অৰ্থাৎ আহোমে অসমত কিমান বছৰলৈকে ৰাজত্ব কৰিছিল? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি 600 বছৰ। প্ৰায় 600 বছৰ আহোমে ৰাজত্ব কৰিছিল। আহিছোঁ পিছৰ প্ৰশ্নটিলে। Who was the Ahom king during the Battle of Itahuli? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি গদাধৰ সিংহ। তেখেত আছিল আহোম ৰজা ইটাখুলিৰ ৰণৰ সময়ত। তো এইখিনিতে আপোনালোকক কথা এটি কওঁ, যদি আমাৰ ভিডিঅ'খিনি ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু জনাবচোন আপোনালোকৰ মতামতবিলাক। তো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, আৰু নেক্সট কুৱেশ্যনটো হৈছে হু বিল্ড দ্য জয়সাগৰ টেংক ইন আছাম? আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল। লাষ্ট কুৱেশ্যন, দ্য ফেমাছ কামাখ্যা টেম্পল ইজ লোকেটেড ইন হুইচ চিটি অফ আছাম? আৰু ক'ত আছে তুমি সকলোৱে জানো, এইটো হৈছে আমাৰ অপশ্যন এ গুৱাহাটী। আৰু কোনখন পাহাৰত বুলি ক'লে নীলাচল পাহাৰত। তো আজিলৈকে ইমানে, লগ পাম আকৌ নেক্সট ভিডিঅ'ত। ধন্যবাদ।